এ কাঞ্চি মাছ পালি না নাই হা সৰু কাঞ্চি চাওঁ 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 কিমান মাছ পাইছে চাওঁ 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 ইমান সৰু সৰু সেই আইতাৰে মাছ ধৰিব নাজানে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাকালি আমাৰ ফালে মানে যথেষ্ট শিলাবৃষ্টি হৈছিলে যোৱাকালিৰ নিশা মানে, সেইকাৰণে আমাৰ খেতি পথাৰবিলাকত যিখিনি মানে অলপমান শাক পাচলি খেতি কৰিছিলে সেইবিলাক গোটেই অনিষ্ট হৈ গৈছে। মই আপোনালোকক দেখুৱাইছোঁ। আৰু এইবাৰ মানে শাক পাচলিৰ অলপ দাম বাঢ়িব, কাৰণ বহু জেগাত মানে শিল বৰষুণ পৰিছে, যাৰ ফলত মানে খেতিবিলাক নষ্ট হৈ গৈছে। সেইকাৰণে অলপমান শাক পাচলিৰ দাম বঢ়াৰ মানে সম্ভাৱনা আছে। গতিকে মই আপোনালোক দেখুৱাইছোঁ আমাৰ খেতি পথাৰত মানে কি বেয়া অনিষ্ট হ'ল। আৰু মই আহিছোঁ বৰ্তমান অলপমান প্ৰাতঃ ভ্ৰমণ কৰিবলৈ। আৰু গছবিলাক ধুনীয়া হৈছে, মানে যোৱাকালি বৰষুণ পৰি গছবিলাকৰ লাগি থকা ধূলি বালিবিলাক গোটেই চাফা কৰি দিছে। আপোনালোকে চাওকচোন কি ধুনীয়া সেউজীয়া সেউজীয়া হৈ গৈছে। এয়া আৰু খেতি পথাৰত চাওক আপোনালোকে, পানী ইমান জম বান্ধি গৈছে। বন্ধুসকল, যোৱাকালি তাৰমানে ৰাতি বৰষুণ হওঁতে যিখিনি মানে শিল বৰষুণ আহিছিলে, তাৰ ফলত আমাৰ মানে বৰা ধানৰ খেতিখিনি অলপমান বেয়া হৈ গৈছে। গতিকে মই গৈ আছোঁ বৰা ধানৰ খেতিখিনি আপোনালোকক দেখুৱাবলৈ। আৰু এইফালে চাওকচোন আপোনালোকে কিমান পানী জমা বান্ধিছে। এয়া গৰু দিব মানে ঠাই নোহোৱা হৈছে। এইকেইটা আমাৰ গৰুকেইটা দুটা অলপমান ইফালে নৈ পাৰৰ ফালে দি দিছোঁ। সৰু মুনু, এইয়া চাওকচোন আপোনালোকে কিমান ধুনীয়াকৈ মোক গল দাঙি চাইছে। সৰু মুনু, চ' মই গৈ আছোঁ আমাৰ খেতি পথাৰত। মই আপোনালোকক দেখুৱাইছোঁ মানে ৰোৱাবিলাক কেনেকুৱা হ'ল। যোৱাকালি বহুত শিল পৰিছে আমাৰ ফালে, একেবাৰে বগা হৈছে, মানে বেলচা মাৰি মানে শিল উঠাব পাৰি আৰু এনেকুৱা নিচিনা অৱস্থা হৈছে। আৰু ইফালে চাওকচোন লাও বাগানবিলাক বা কি হ'ল, মানে দুদিন আগতে এটা ভিডিঅ' দিলোঁ, আপোনালোকে দেখিছিলে মানে ভিডিঅ'টোত। গতিকে আজিও মই আপোনালোকক সেইটোকে দেখুৱাবলৈ লৈছোঁ। মানে ফাইনেলি মই আহি পালোঁ আমাৰ ৰোৱাবাৰীখিনিত। মই আপোনালোকক দেখুৱাইছোঁ কজলা হৈ উঠিছিল সেই মাত্ৰ, মানে শিল পৰি ৰোৱাবিলাক গোটেই ভাঙি দিছে। মই আপোনালোকক দেখুৱাম দেই, ৰোৱাবিলাক ভালকৈ চাব আপোনালোকে। এয়া চাওক ইমান সেউজীয়া সেউজীয়া হৈছিলে, ধুনীয়া মজা লগা। আৰু এইখিনি মানে অলপমান পলম হৈছে, পুতুতে এইখিনি হোৱাই নাই। এয়া চাওক ইফালে ইমান পানী হৈছে, আৰু সেইবিলাক বৰা ধানৰ এইবিলাক গোটেই শিল পৰি ভাঙি গৈছে। মনটো কোৱা কেনে বৰষুণ, বতাহ বৰষুণ যোৱাকালি আমাৰ ফালে। চ' বন্ধুসকল, লাও খেতি কৰাবিলাকত একাঠো পানী হৈছিল চাগে যোৱাকালি। এতিয়াও পানী শুকোৱাই নাই, আপোনালোকে চাওকচোন। এয়া পানী জোকমান দি আছে এতিয়াও। যোৱাকালি শিল বৰষুণ পৰি একেবাৰে লাওৰ আগবিলাক ভাঙি গৈছে। এইবিলাক মাটিতে বগাইছিল মাত্ৰ, পানী আছে এতিয়াও শুকোৱাই নাই। গছবিলাক কি বা হয় নাজানো আৰু। এয়া চাওকচোন ইমান অন্যায় হৈছে, মানে অভাৰ শিল বৰষুণ আহিছিলে যোৱাকালি। আৰু এইবিলাকত চাওক, এয়া লাও বাৰীতে পানী জমা হৈ আছে। এইবিলাক মানে উঠিছিলহে মাত্ৰ, এনেকৈ মানে অৱস্থা নাইকিয়া হৈ গৈছে। এইবোৰ লাও যোৱাকালি মানে সেই হৈ গৈছে আৰু বতাহ বৰষুণত চিদেলি বিদেলি হৈ গৈছে গোটেই। যোৱাকালি যদিওবা মানে আমাৰ ফালে শিল বতাহ বৰষুণ আহিছে, কিন্তু আমাৰ ঘৰত একো ক্ষতি হোৱা নাই। খেতি পথাৰত অলপ ক্ষতি হৈছে যদিওবা মানে ঘৰৰ কোনো ধৰণৰ অনিষ্ট হোৱা নাই। টিন পাতে হওক বা তামোল গছ, কিবা কলগছ, এনেকুৱা একো ক্ষতি হোৱা নাই। কিন্তু বাকী যদি গাঁৱত কাৰোবাৰ হৈছে গম নাপাওঁ। বন্ধুসকল, আমাৰ খেতি পথাৰৰ ফালে মানে খেতি কৰিলে এইটোৱে অসুবিধা যে যেতিয়া মানে ফাৰ্ষ্ট টাইম বৰষুণ আহে, তেতিয়া খেতি পথাৰবিলাকত পানী মানে সোনকালে ফুল হৈ যায়। আৰু পানীটো মানে বহুত জলদি মানে শুকাই নাযায়, যাৰ ফলত মানে এই যিবিলাক খেতি কৰা যায় সেইবিলাক মানে অলপমান বেয়া হৈ যায় আৰু। এয়া চাওকচোন আপোনালোকে, মানে সেইফালেও ভালেখিনি মাটিত খেতি লগাইছিলে, শাক পাচলিৰ খেতি। এতিয়া মানে পাবৰ সময়তে পানী ডুবি যায়। পানীবিলাক মানে কাটি কাটি উলিয়াই দিব লগা হৈছে। মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এয়া কিমান পানী হৈছে। পানীটো এনেকৈ নালাগে না শাক পাচলিবিলাকত। এই সেইফালে আপোনাৰ খেতি আছে, খেতিবিলাকতো মানে অভাৰ যথেষ্ট পানী হৈছে। একেবাৰে বেয়া লাগি যায় আৰু। এইটো আৰু মানে এটা পানী যোৱা ডঙা হয়, এইটোত মানে পাৰ হোৱাকৈ এইটো সাঁকো দিছে, বাঁহৰ সাঁকো। ভাইটিকা, কি পানীবিলাক কাটি দি আছে নেকি? অঁ, আঞ্জাবাৰীত কেনে পানী? আঞ্জাবাৰীত পানী কেনে বোলো? বহুত পানী হৈছে না? কি যে হ'ব এতিয়া, মানে এইয়া চাওকচোন আপোনালোকে, কিমান বেয়া লাগে মানে। গোটেই পানী হৈ গৈছে খেতি পথাৰবিলাকত। মাছ, এইয়া সৰু মাছ উঠি আছে।
ইমান মজাকৈ মাছ উঠিছে। মই আপোনালোকক দেখুৱাইছোঁ মানে নতুন বৰষুণত সেইকাৰণে পানীবিলাকত মাছ আছে আমাৰ ফালে। মানে এইবাৰ এইবিলাক নুশুকালে সেইকাৰণে আৰু এইটো হৈছে শাকো। এইটো দি মানে এডালে বাঁহ আছে, এইডালেদি পাৰ হৈ যাব লাগিব, গতিকে ৰিক্স আছে। আপোনালোকক মই দেখুৱাই আছোঁ, লাহে লাহে যাওঁ। ইয়া এই চাওক মাছ, সাকাৰা মাছ হয়, একেবাৰে লোকেল মাছ। ইয়া এয়া আমাৰ ফালে মাছ পায় এতিয়াও। এয়া চাওক, এইখিনি মানে পাইছে ৰাতিপুৱাৰ পৰা। এই বেছি সময় হোৱা নাই আৰু পনী আহিছে বোলে। ইমান ধুনীয়াকৈ মাছ উঠিছে। দিয়া দিয়া, মই লৈ যাম দেই এইখিনি 100 টকা দি পেলাই, হ'ব না? এয়া চাওক গাইছ, লোকেল মাছ। আৰু চাওক 1 ডাঙৰমান উঠে না নুঠে। এয়া এনেকৈ উঠি থাকে আৰু 2-4টাকৈ ধুনীয়াকৈ ধৰিলে পাই যাব। আৰু আগতে আধা ঘণ্টামান ধৰিলে 1,000 হৈ যাব। এইখিনি পাল বৰ্তমান। আঞ্জাবাৰীৰ ওচৰেদি এনেকৈ পানী বৈ আছে। সিফালে ডঙা পৰি আছে, এইফালে পাতা খেতি আছে, বিন্দি পাৰি আছে। এই কাঞ্চি মাছ পালি নে নাই? হা সৰু কাঞ্চি, চাওঁ 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 কিমান মাছ পাইছে চাওঁ। চাওঁ 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 চাওঁ, ইমান সৰু সৰু। সেই আইতাৰে মাছ ধৰিব নাজানে। দে 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 জাল ধৰ। আজিতো স্কুল নাই চাগে। এইফালে লেচৰা খেতি আছে। দে 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 জাল দাঙি পোনে ঢুকা উঠছি। আৰু সেইফালে থকা লেচৰাবিলাক ফুলিছে, আপোনালোকক অলপমান জুম কৰি দেখুৱাইছোঁ। গাইছ, জালখন হৈছে ডাঙৰ, মানুহটো হৈছে সৰু, দাঙিবই পৰা নাই, চাওকচোন আপোনালোকে। আৰু এই গছডাল মানে যোৱাকালি বতাহ বৰষুণতে উভালি পৰিছে, এইফালে শাকো হৈ গ'ল। এই দেখিছেনে, এইফালে পাৰ হৈ যাব পাৰি আৰু ধুনীয়াকৈ গছডালৰ ওপৰেদি, মানে এইটো ডঙাটো পাৰ হৈ যাব পাৰি ধুনীয়াকৈ, শাকো হৈ গৈছে। ইফালে এইবিলাক হৈছে মৰাপাট, মৰাপাটৰ খেতি, ভেন্দিও আছে, কিন্তু পানী ওচৰতে গৈ আছে। এইবাৰ ইমান ভাল নহ'ব আৰু যিমান যি নহ'লেও। এইফালে লেচেৰা লাগিবলৈ লৈছে। মই আপোনালোকক শাকোডালৰ ওপৰেদি পাৰ হৈ যাম, দেখুৱাই আছোঁ। অলপ ৰিক্স হয় দেই, পৰিলে মানে মোবাইলটো গুচি যাব আজি। এইবিলাক লেচেৰাবিলাক ফুলিছে মোটামুটি, লাগিব আৰু 2 দিন পিছতে। দে কাঞ্চি আৰু একবাৰ দাঙি। এই মাছ এনেই পাৰ হৈ যাব লাগছি ঐ। দে 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 দিয় এইয়া মাছ যাব লাগছি, দেখা নাই? দে এইখন দাঙাচোন, এইখন পাৰা নোৰা এইখন দাঙবা। হা এইখন জাল দাঙকচোন। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কাৰণ মই এতিয়া বৰ্তমান ঘৰত উভতি গৈ আছোঁ। গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।